এজন খুব মানে সুদক্ষ মই ভাস্কৰক লগ পাই গ'লোঁ। আমাৰ ইয়াতে আহিছিল চিমেণ্ট চাপৰি চেৰেং পথাৰলৈ। নমস্কাৰ বন্ধুসকল, ডেকা বুলি ক'লোঁ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আছোঁ উপস্থিত চিমেণ্ট চাপৰি চেৰেং পথাৰত। দেখিছে মোৰ পিছফালে গোটেই সৰ্ববৃহৎ এখন পথাৰ, আৰু এই পথাৰৰ পিছফালে দেখিছে আপোনাৰ কিমান ডাঙৰ ডাঙৰ একোটা সভাগৃহ লগত মঞ্চ আপোনাৰ প্ৰায় সাজু হৈ গ'ল। আপোনাৰ বিশাল এটা সভাগৃহ আৰু ইফালে মূল মঞ্চ বিশাল, য'ত একেৰাহে বহিব পাৰিব প্ৰায় 10-12 হাজাৰ মানুহ। চাওক কিমান বিশাল, আপোনাৰ একদম ডাঙৰ ডাঙৰ। আৰু ইফালে দেখিছে আপোনালোকে মেইন গেট বনাই আছে, মেইন গেট তৈয়াৰ হৈ আছে। আৰু এইফালে আমাৰ মেডিকেল ইউনিটটো আছে। আৰু এইবাৰ মেডিকেল ইউনিটত আমি এটা নতুন কথা সংযোজন কৰিব বিচাৰিছোঁ। আমি যিহেতু জইণ্ট ডিৰেক্টৰ ছাৰৰ লগত আজি পাতি আহিলোঁ, অইন ক'তো নোহোৱাকৈ এইবাৰ এটা কাম কৰিব, য'ত মানে আপোনাৰ ডায়েবেটিছ জুখিব, লগতে আপোনাৰ বিভিন্ন ধৰণৰ লেবৰেটৰী টেষ্ট কৰিব। এখন মেডিকেল ইউনিট গাড়ী দিব, য'ত মানে লেবৰেটৰীৰ সম্পূৰ্ণ সুবিধাখিনি থাকিব, আৰু লগতে বিভিন্ন ধৰণৰ চিকিৎসাখিনি সম্পূৰ্ণ পাব। ডক্টৰ পাব, বেড থাকিব, ইয়াতে আপোনাৰ ৰেফাৰ কৰা ছিষ্টেমো থাকিব। আৰু গতিকে আপোনাৰ একদম এখন মানে খুব সুন্দৰ সভা হ'বলৈ গৈ আছে। আপোনালোকে মোৰ চেনেলটো যদি এতিয়াও লাইক কৰা নাই তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে কমেণ্ট কৰি দিব ভাল হৈছে বেয়া হৈছে, আৰু লগতে আৰু ছাইডত থকা বেল বুটামটো দবাই দিব। তো মোৰ বিভিন্ন ধৰণৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে আটাইতকৈ এটা কথা বেছি ভাল লাগিল, আজি নভবাকৈ চিন্তা নকৰাকৈ আমাৰ ভাস্কৰ দত্ত ইউটিউবাৰ, শিৱসাগৰ ইউটিউবাৰ ভাস্কৰ দত্তক লগ পাই গ'লোঁ। তেখেতৰ লগত দুআষাৰ কথা পাতিলোঁ, আৰু মোৰ চেনেলটোত তেখেতে দুই এটা বাইটো দিলে। আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। তো কান্তনাথ তেখেতে এতিয়া কেইবাটাও ডিপাৰ্টমেণ্টৰ দায়িত্বত আছে। কি ডিপাৰ্টমেণ্ট আছে? মই সদ্যহতে ভোজনালয়ত আছোঁ, ভোজনালয়ৰ পৰ্যবেক্ষক হিচাপে। হয়। তাৰপিছত ষ্ট'ৰত আছোঁ। হয়। তাৰপিছত আছোঁ এইটো ভোজনালয়ৰে আন এটা বিভাগ, এই চৌকা যিটো চৌকা তাতো আছোঁ। সমস্ততে থাকিব লগা হৈছে আৰু প্ৰায় কামখিনি পৰ্যবেক্ষক হিচাপে আছোঁ, আৰু তাতে প্ৰায় কামখিনি হৈ গৈছে। কালি অলৰেডি ডিব্ৰুগড়ৰ পৰা বৃহৎ সংখ্যক মানুহ আহিছিলে, ভকত আহিছিলে। তেওঁলোকে ভোজনালয়ৰ সম্পূৰ্ণ কৰ্ম শেষ কৰি থৈ গুচি গ'ল। খুব সুন্দৰ। তেতিয়াহ'লে আমি এতিয়া প্ৰায় আগবাঢ়িছোঁগৈ, প্ৰায় কামখিনি শেষ পৰ্যায়ৰ ফালে গৈ আছোঁ। আয়োজন এয়া বাণিজ্য মেলাৰ ঘৰবিলাক আপোনালোকে দেখিছে, বিশাল আয়োজন এটা কৰিছে। এই মূৰৰ পৰা সিমূৰলৈ নিৰিকি ঠিকি নোপোৱা ৰুম। আপোনাৰ কিমান ৰুম বনাইছে এতিয়া মই ভালকৈ নাজানিম, তথাপিতো যথেষ্টখিনি ৰুম। সেয়ে কি ধুনীয়াকৈ এটা মৰং ঘৰ বনাই থৈছে, মিচিঙৰ মৰং ঘৰ, মৰং উকুম। এই চাওক মোৰ পিছফালে মৰং উকুম সুন্দৰকৈ বনাইছে, খুব ভাল লাগিব। এটা চেল্ফি পইণ্ট। আৰু লগতে আপোনালোকক বস্তু দেখাব বিচাৰিছোঁ বন্ধুসকল, আৰু এই বস্তুটো চাই লওক। এখন ডাঙৰ বিশাল শৰাই দেখিছে, মোৰ পিছফালে আছে এখন ডাঙৰ বিশাল শৰাই, য'ত আপোনাৰ ধানেৰে খুব সুন্দৰকৈ বনাইছে, ধানৰ ওলমাই ৰাখিছে, দেখি ভাল লাগিছে। আছোঁ এতিয়া আপোনাৰ বাণিজ্য মেলাত, বাণিজ্য গ্ৰন্থমেলা। কিমানটা ৰুম আছে এনেই? আমাৰ ইয়াত 726টা ৰুম। 726টা ৰুম বনোৱা হৈছে। হয়। বাকী গোটেইখিনি বনোৱা হৈ গ'ল। হয়। আৰু পৰাপক্ষত যিমানখিনি আহিব লগা আছে, বেপাৰী প্ৰায় 70% বেপাৰী আহিও গৈছে। হয়। কিন্তু আমি বেলেগ ক'ৰবাত থাকিব দিছোঁ। কাইলৈ সকলো ইয়াত আহি সোমাবহি। কাইলৈ সোমাব ন? কাইলৈৰ পৰা মানে প্ৰৱেশ কৰিব, কাইলৈৰ পৰা কাইলৈৰ পৰা গৃহ প্ৰৱেশ হ'ব আমাৰ এই বাণিজ্য মেলাত। গতিকে আপোনালোকে আহক, বাণিজ্য মেলা উপভোগ কৰক, লগতে বাণিজ্য মেলাত বস্তু কিনক, আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 বাৰ্ষিক অধিৱেশনখনিক সফল কৰি তুলিবলৈ সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। মই এয়া ভাস্কৰক লগ পাই গ'লোঁ। আমাৰ ইয়াতে আহিছিল চিমেণ্ট চাপৰি চেৰেং পথাৰলৈ আহিছিলে। শংকৰদেৱ সংঘ অধিৱেশনত চাবলৈ আহিলোঁ, আৰু ইমান ধুনীয়া ব্যৱস্থা, আৰু এখেতলোকক লগ পালোঁ, ভাল লাগিল। আৰু মোৰ মুখ্য দায়িত্ব মানে সকলোৱে নিজৰ নিজৰ দায়িত্ব আছে। আপোনাৰ দায়িত্বটো একদম খুব গধুৰ, যে স্বাস্থ্য ইমান কষ্ট কৰিব, দিনে নিশাই মানুহে কাম কৰিব, হয়তো ভাগৰি যাব পাৰে, বেমাৰত পৰিব পাৰে। আপোনালোকে তেওঁ হেৰি কৰিব। গতিকে মই এটা ক'ম যে আপোনালোক নিজেও ভালদৰে থাকক, যাতে আনকো শুশ্ৰূষা কৰিব পাৰে ন। গতিকে এখেতৰ চেনেলটোত যি দেখিছে,
গতিকে সেইটো আদৰ দিয়ক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আহিব চিমেণ্ট চাপৰিলৈ শংকৰ হৰদেৱ সংঘৰ অধিৱেশনলৈ আৰু একেলগতে আমি চাম প্ৰণাম জনাম ভাস্কৰক লগ পাই খুব ভাল লাগিল তেওঁ খুব এজন পপুলাৰ পপুলাৰ নহয় এনেই চলি আছে মোৰ এজন খুব ভাল লগা ইউটিউবাৰ লগতে এফালে আৰু এজন আছে তেখেতৰ প্ৰণৱ দা আমাৰ ককাইদেউ প্ৰতিদিন টাইমৰ সাংবাদিক চিনিয়ৰ জাৰ্নেলিষ্ট ব্যুৰ' আৰু লগতে প্ৰণৱজিৎ বৰা ব্লগ ইউটিউবাৰো হয় আচলতে একেলগতে গৈ আছো দুজন নাই খুব ভাল লাগিলে লগ পাই এনেকুৱা ভাল লাগিছে নহয় গতিকে এটা শ্বট ল'লো আপুনিও আগবাঢ়ি যাওক এক্টিভ মানুহ আপুনি সুধিলো থকা মেলা অসুবিধা এই লগতে শুই দিম লাগে আচলতে ইজনে এজনক সহায় কৰা আৰু আশা কৰিছো যিসকলে ভিডিঅ'টো চাই আছে দাদা তাক মৰম কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কাৰণ আপোনাৰ বাবে ফ্ৰী হ'ব পাৰে ফ্ৰী কৰি দিয়ক কিন্তু এখেতে বহুত উৎসাহ পাব বহুত মূল্যৱান সেইটো ধন্যবাদ গধূলিও হ'ল এতিয়া আমি আমাৰ গাড়ীত উঠিম আৰু ঘৰলৈ যাম বুলি ভাবিছোঁ গতিকে আপোনালোকে মোৰ চেনেলটো ডেকা ব্লগ চেনেলটো যদি এতিয়াও লাইক কৰা নাই তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰি দিব আৰু লগতে ৰাখিব ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া মোৰ বিভিন্ন ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক আহি থাকিব তো আজি ইমানতে শেষ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ সকলোকে এই বাৰ্ষিক ভাগিলৈ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ কৰিছোঁ তো তেতিয়াহ'লে আজি এৰিছোঁ অ'কে বাই বাই টাটা পুনৰ লগ পাম